हेलो गाइस वेलकम बैक टू माय चैनल। आज এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হলো। আধাৰ কাৰ্ডত 2025 চনত নতুন নিয়ম আহি পৰিছে। এই নতুন নিয়মত আপোনালোকে আধাৰ কাৰ্ডখন কি কামত ব্যৱহাৰ কৰিব পাৰে আৰু আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ, নাম, এড্ৰেছ নিজৰ হাতৰ মোবাইলখনেদি কেনেকৈ আপডেট কৰি ল'ব পাৰে, চেঞ্জ কৰি ল'ব পাৰে, এইটো আজিৰ ভিডিঅ'ত স্টেপ বাই স্টেপ লাইভ দেখাই দিম। আপোনালোকে কিন্তু ভিডিঅ'টো চাই লাইক নকৰে, সাবস্ক্রাইব নকৰে, প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্রাইব কৰি দিব। দেৰি নকৰাকৈ ভিডিঅ'টোলৈ আগবাঢ়িছো। প্ৰথমে আপোনালোকে নিজৰ মোবাইলত প্লে ষ্টৰটো ওলাই ল'ব, আধাৰ বুলি সাৰ্চ কৰি। ইয়াতে দুটা এপছ দেখা পাইছে, এটা আধাৰ আন এটা এম আধাৰ। আধাৰটোত ক্লিক কৰি দিব আৰু ডাউনলোড কৰি লওক। মোৰ এপছটো ডাউনলোড কৰা হৈ গ'ল, মই ওপেন কৰি দিম। যিমান নটিফিকেশ্যন আহিব গোটেইখিনি এলাউ কৰি দিব। দেন স্কিপ ইন্ট্ৰডাকশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দেন আই এম ৰেডি উইথ মাই আধাৰ ইয়াতে ক্লিক কৰি দিব। নিজৰ আধাৰ নম্বৰটো বহাই ল'ব। দেন কণ্টিনিউত ক্লিক কৰি দেন প্ৰচিডত ক্লিক কৰি দিব। সেন্ড SMS-ত ক্লিক কৰি দিব, সেন্ডত ক্লিক কৰি দিব। দেন ইয়াতে দেখা পাইছে ইনিচিয়েট ফেচ অথেন্টিকেশ্যন বুলি আছে। মোৰ অথেন্টিকেশ্যনটো হৈ গ'ল। 6টা ডিজিটৰ পিন জেনেৰেট কৰিব দিছে, মই জেনেৰেট কৰি ল'ম। নতুন আধাৰ কাৰ্ডটো এনেকুৱা ধৰণৰ আহিছে, ID এক্টিভ। দেন ডিছপ্লেটো ওপৰৰ ফালে স্ক্ৰল আপ কৰি দিব। কিছুদিন ধৰি ফেচবুক আৰু ইউটিউবত কিছুমান ব্যক্তিয়ে এই এপছৰ দ্বাৰাই মোবাইল নাম্বাৰ, এড্ৰেছ, নাম, দেউতাকৰ নাম এইবিলাক আপডেট কৰাব পাৰি বুলি মিছাকৈ ভিডিঅ' বনাই আছে। ফেক আইডিয়া হয়, আচলতে এনেকুৱা কোনো আপডেট নহয়। কিন্তু নতুন চিষ্টেমৰ এইটো আধাৰ কাৰ্ড দিছে। এই আধাৰৰ লগত লিংক থকা বেংকৰ ট্ৰেনজেকশ্যনবিলাক মোবাইলতে চাব পাৰিব। আধাৰ কাৰ্ড সম্পৰ্কে আজিৰ ইনফৰমেশ্যন এইখিনিয়ে আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ বেল আইকনটো টিপি দিব। গুড বাই।